हेलो स्टूडेंट वेलकम टू सेवापाठशाला। आज तुम्हारे क्लास 12 जी अসমীয়াৰ आनंदराम बरुवा चैप्टारটো আছে সেই चैप्टारটোৰ যিমানখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে ইয়াৰ উপৰি অনুশীলনী কুৱেশ্যনখিনি মই ধুনীয়াকৈ হাতৰ আখৰেৰে তোমালোকৰ কাৰণে লিখি আনিছোঁ। গতিকে তোমালোকে খুব ভিডিঅ'টো ভাল পাবা। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা আৰু মই যিখিনি আৰ্হি প্ৰশ্ন ইয়াৰ উপৰি যিমানখিনি অনুশীলনী কুৱেশ্যন লিখি আনিছোঁ গোটেইখিনি তোমালোকে ধুনীয়াকৈ নোটছ কৰি যাবা আৰু পৰীক্ষাত লিখিবা, চাবা ফুল মাৰ্কছ পাবা। हाँ फुल मार्क्स पाबा एक नम्बर नाकाटे गति तुम्हारे धुनियाके नोट्सखिनि कर लबा। चुआ प्रथमते प्रथम कुवेश्चन आर्हि प्रश्न कि दिसे चुआ जे आनंदराम बरुवार जन्म कत होइसिल। उत्तर आनंदराम बरुवार जन्म 1950 सনৰ 21 मेत उत्तर गुवाहाटीर रजादुआरत होइसिल। दुई चुआ जे भारतत शिक्षा शेष करि आनंदराम बरुवा कলৈ গৈছিল। उत्तर भारतत शिक्षा शेष करि आनंदराम बरुवा सुदूर इउरोपলৈ গৈছিল। नेक्स्ट चुआ 3 নম্বৰ जे आनंदराम बरुवाई कोनখন ग्रन्थत कामरूपर भावनार कथा उल्लेख करिছে। उत्तर महावीर चरित नाমৰ ग्रन्थत। 4 चुआ जे आनंदराम बरुवार काम और संकल्प देखि विस्मयाभित हुआ एजन विदेशी पंडितर नाम लिखा। उत्तर आनंदराम बरुवार काम और संकल्प देखि विस्मयाभित हुआ एजन विदेशी पंडितर नाम है मैक्स मुलार। एटा सब 5 নম্বৰ जे आनंदराम बरुवार जीवনৰ मूल मंत्र कि आछिल। उत्तर आनंदराम बरुवार जीवনৰ मूल मंत्र आछिल कर्म। एटा समूह प्रश्न चुआ प्रथम क्वेश्चन जे आनंदराम बरुवार कोनবোৰ गुण अनुकरण करिबलगिया। उत्तर निज जन्मभूमि तथा परियाলৰ प्रति থকা श्रद्धा, देशभक्ति, एकाग्रता, परिश्रम, मनोबल, कर्मस्पृहा, अनुसंधान स्पृहा और तेও দেখুৱাই যোৱা आदर्शবোৰ সদায় অনুকৰণ কৰিবলগিয়া। 2 চোৱা যে आनंदराम बरुवार সময়ত ভাৰতীয় মানুহে ইউৰোপলৈ যাবলৈ কিয় সাহ কৰা নাছিল। उत्तर পথ দুৰ্গম আৰু জাতি যোৱাৰ ভয়ত ভাৰতীয় মানুহে ইউৰোপলৈ যাবলৈ সাহ কৰা নাছিল। এটা চোৱা 3 যে কেনেধৰণে নিজৰ পৰিচয় দি आनंदराम बरुवाई सन्तोष लाभ কৰিছিল। उत्तर दुर्लभेश्वरी और गड़गड़মৰ पुत्र तथा परशुराम और जानकीराমৰ भातृ বুলি परिचय दी आनंदराम बरुवाई सन्तोष लाभ কৰিছিল। ইয়াৰ পিছত চোৱা 4 নম্বৰ যে आनंदराम बरुवा निज देशৰ প্ৰতি ভক্তিও কম নাছিল বুজাই লিখা। उत्तर आनंदराम যিদৰে প্ৰখ্যাত আছিল সেইদৰে আছিল দেশভক্ত। তেওঁ সদায় নিজ দেশৰ লোকসকলৰ সন্মান ৰক্ষা কৰিছিল। প্ৰাগজ্যোতিষপুৰ সম্ভৱম বুলি কৈ তেওঁ বিশেষ গৌৰৱ অনুভৱ কৰিছিল। তেওঁ মহাবীৰ চৰিত, সংস্কৃত নাট, অভিনয়ৰ বিষয়ে লিখোঁতে কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে। তেওঁ নিজ দেশৰ কথা য'তেই সুবিধা পাইছে ত'তেই উল্লেখ কৰিছে। এনেবোৰ কথাৰ দ্বাৰা आनंदराমৰ নিজ দেশৰ প্ৰতি থকা প্ৰেম আৰু ভক্তিৰ উমান পাব পাৰি। নেক্সট চোৱা 5 নম্বৰ কি দিছে যে কি কথাৰ বাবে आनंदराम बरुवा পূজ্য হৈ থাকিব। उत्तर आनंदराम बरुवा তলত দিয়া ধৰণৰ কথাৰ বাবে আমাৰ পূজ্য হৈ থাকিব। 1 যে आनंदराम बरुवाই সুবিশাল সংস্কৃত জ্ঞানৰ সাগৰ মুঠি কেইবাখনো মূল্যৱান গ্ৰন্থ মানৱ সমাজৰ বাবে দি থৈ গৈছে। সংস্কৃত চৰ্চা আৰু নিজ প্ৰতিভাৰে তেওঁ জগতত চিৰকাললৈ অসমীয়াৰ সন্মান বঢ়ালে আৰু অসমীয়াক দেশৰ উন্নতি পথৰ সন্ধান দিলে। 2 যে आनंदराम बरुवाই নিজ কৰ্ম আৰু আদৰ্শ সকলো কৰ্মক্ষেত্ৰৰে দুৱাৰ মুকলি কৰি থৈ গ'ল। এতিয়া চোৱা গ দীঘল প্ৰশ্নৰ প্ৰতিটো প্ৰশ্নৰ মূল্যাংক 4 বা 5। চোৱা প্ৰথম কুৱেশ্যন কি দিছে মহাপুৰুষৰ পদাংক অনুসৰণ কৰি মানুহে কেনেদৰে নিজক পৰিচালিত কৰিব পাৰে। आनंदराम बरुवा পাত্ৰীৰ আধাৰত বুজাই লিখা। उत्तर মহৎ লোকসকলৰ আদৰ্শ তথা গুণৰাজি অনুসৰণ কৰিও মানুহে নিজক পৰিচালিত কৰিব পাৰে। সাধাৰণ মানুহৰ দৰে জন্ম লৈও কেৱল আদৰ্শ আৰু কৰ্মৰ দ্বাৰা কিছুমান লোকে জগতত মহাপুৰুষ ৰূপে স্বীকৃত হয়। বিশাল ব্যক্তিত্ব, জ্ঞান লাভৰ প্ৰতি থকা একাগ্ৰতা, অগাধ পাণ্ডিত্য, দেশপ্ৰেম, কৰ্মস্পৃহা আদি গুণৰাজিৰ তেওঁলোকে নিজৰ লগতে জগতকো উন্নতিৰ পথলৈ লৈ যায়। आनंदराम बरुवा এনে এগৰাকী মহাপুৰুষ যিগৰাকী মহান পুৰুষৰ জীৱন আৰু কৰ্ম সকলোৰে আদৰ্শ হৈ ৰ'ব। এখন সাধাৰণ গাঁৱত জন্মিও তেওঁ একান্ত মনেৰে জ্ঞান চৰ্চা কৰিছিল। জ্ঞান লাভৰ প্ৰতি থকা ঐকান্তিক গুণে তেওঁক মহৎ আৰু অমৰ কৰি তুলিছে। কৰ্মৰ প্ৰতি থকা একাগ্ৰতাৰ গুণত তেওঁৰ বহুমুখী কৰ্মৰাজিৰে সৌৰভ চৌদিশে বিয়পি পৰিছে। তেওঁই সংস্কৃত সাহিত্য চৰ্চাৰে প্ৰাচ্য পাশ্চাত্যৰ ঐক্য সাধন কৰি গৈছে। প্ৰকৃততে সকলো কৰ্মক্ষেত্ৰৰে মূল দুৱাৰ মুকলি কৰি থৈ গৈছে आनंदराम बरुवाই। এইগৰাকী মহান ব্যক্তিৰ পদাংক অনুসৰণ কৰি আমিও নিজৰ লগতে জগতৰ উন্নতি সাধন কৰিব পাৰোঁ। এটা চোৱা 2 যে একাগ্ৰতা গুণে आनंदराम बरुवाক কেনেদৰে সহায় কৰিছিল। उत्तर आनंदराम बरुवा সদায় একাগ্ৰ আছিল। একাগ্ৰতাৰ গুণতে তেওঁ এগৰাকী অসাধাৰণ কৰ্মী হ'ব পাৰিছিল। এই গুণে তেখেতক সাহস আৰু প্ৰেৰণা দান কৰিছিল। সেইদৰে লিখা পঢ়া বিষয়তো তেওঁ একমনা আছিল। সেয়েহে গোটেই অমৰ কোষখনি তেওঁ লৰালি কালতে কণ্ঠস্থ কৰিব পাৰিছিল। জ্ঞান লাভৰ প্ৰতি থকা একান্ত আগ্ৰহৰ বাবে आनंदरामे সুদূৰ ইউৰোপলৈ গৈ অসীম সাহস আৰু ধৈৰ্যৰ নিদৰ্শন দাঙি ধৰিলে। পিছলৈ সংস্কৃত চৰ্চা তথা জ্ঞানৰ সাগৰ মুঠি জগত বিখ্যাত পণ্ডিতসকলৰ শাৰীত বহিবলৈ সক্ষম হৈছিল। কৰ্মত आनंदराम बरुवा ইমানেই একাগ্ৰ আছিল আৰু জ্ঞান চৰ্চাৰ অনুৰাগ তেওঁৰ এনে প্ৰবল আছিল যে তাৰ বাবে তেওঁ চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল। কৰ্মৰ প্ৰতি থকা একাগ্ৰতাৰ বাবে এসময়ত তেওঁ এগৰাকী বিখ্যাত পণ্ডিত হ'ব পাৰিছিল।
তিনি চোৱা যে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বৰূপ। উত্তৰ ব্যাখ্যা কবিতাভাষী আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত প্ৰবন্ধকাৰ উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱৰ আনন্দৰাম বৰুৱা শীৰ্ষক পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে। আনন্দৰাম বৰুৱাৰ মতে কৰ্মই আছিল ধৰ্ম। কৰ্ম সাধনাৰে তেওঁ দেশৰ উন্নতি সাধনাৰ প্ৰচেষ্টাত ব্ৰতী আছিল। আনন্দৰামৰ কৰ্মময় জীৱনৰ প্ৰসংগত লেখকে এনেদৰে অৱতাৰণা কৰিছে। ভাৰতীয় দৰ্শনত কৰ্মই জীৱনৰ মূল। ফলৰ আশা নকৰাকৈ কেৱল কাম কৰি যোৱাটোৱে জীৱনৰ সাৰ্থকতা। কৰ্মৰ দ্বাৰাই মানুহ পাৰ্থিৱ জগতত অমৰ হৈ ৰয়। কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বৰূপ। ভাৰতীয় দৰ্শনৰ এই তত্ত্বক পুৰামাত্ৰাই অনুকৰণ কৰিছিল আনন্দৰাম বৰুৱাই। তাৰপিছত চোৱা, আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ আছিল কৰ্ম। অবিৰাম কৰ্মগতিতে তেওঁ আনন্দ লাভ কৰিছিল। কামৰ বাবে আনন্দৰামে প্ৰশংসা বা মান নিবিচাৰিছিল। বিশ্ববিদ্যালয়ৰ শিক্ষা শেষ কৰি চাকৰি জীৱনৰ অতি কম সময়ৰ ভিতৰতে তেওঁ বহুকেইখন উচ্চ শ্ৰেণীৰ গ্ৰন্থ প্ৰকাশ কৰিছিল। ইয়াৰ বাহিৰেও আৰু বহুতো গ্ৰন্থ প্ৰণয়ন কৰিবলৈ তেওঁ সংকল্প কৰিছিল। তেওঁৰ কাম আৰু সংকল্প দেখি জগত বিখ্যাত পণ্ডিত মেক্স মুলাৰেও বিস্ময় মানিছিল। কৰ্ম আৰু জীৱনৰ দ্বাৰা আনন্দৰাম বৰুৱাই জাতিসমূহৰ লগতে প্ৰাচ্য পাশ্চাত্যৰ ঐক্য সাধন কৰিছিল। জ্ঞান স্পৃহাৰ বাবে তেওঁ সুদূৰ ইউৰোপলৈ গৈছিল। তেওঁৰ অনুসন্ধান স্পৃহা, কৰ্ম আৰু খ্যাতিয়ে আমাক বিস্মিত কৰে। কৰ্মৰ জৰিয়তে সুস্থিৰ সমাজ দেশ গঠনে আনন্দৰামৰ জীৱন। এতিয়া চোৱা 4 নম্বৰ কুৱেশ্যন, যে আনন্দৰাম বৰুৱাৰ মহৎ আদৰ্শৰাজি আমি কেনেদৰে গ্ৰহণ কৰিব পাৰোঁ বুজাই লিখা। উত্তৰ আনন্দৰাম বৰুৱাৰ একাগ্ৰতা, মনোবল, কৰ্মস্পৃহা, পৰিশ্ৰম, অনুসন্ধান স্পৃহা আদি মহৎ আদৰ্শৰাজিৰে আমি অনুপ্ৰাণিত হোৱা উচিত। একাগ্ৰতা আৰু অধ্যাৱসায়ৰ বলত আমিও জগতত উচ্চ আসন দাবী কৰিব পাৰোঁ। নৱযুগৰ আৰম্ভণিতে এই আত্মবিশ্বাস আনন্দৰামে জগতত বোৱাই দিছে। আনন্দৰাম অসমৰ গৌৰৱৰবি। তেওঁৰ মহৎ আদৰ্শৰ কথা আলোচনা কৰি, তেওঁৰ স্মৃতি মন্দিৰ স্থাপন কৰি, তেওঁৰ স্মৃতিত গ্ৰন্থাদি কৰি, অনুসন্ধান সমিতি আদিৰ সূত্ৰপাত কৰি আমি নিজকে উন্নতিৰ পথত পৰিচালিত কৰিব পাৰোঁ। তদুপৰি আনন্দৰাম বৰুৱাৰ মহৎ আদৰ্শৰ প্ৰতি শ্ৰদ্ধা দেখুৱাই তেখেতৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আমি নিজে মনোবৃত্তি, কৰ্ম আৰু শিক্ষা সাধনাৰ দ্বাৰা জগতৰ উন্নতি সাধিব পাৰোঁ। এটা নেক্সট 5 যে প্ৰাচ্য পাশ্চাত্যৰ সমন্বয় সাধনত আনন্দৰাম বৰুৱাই কেনে অৱদান আগবঢ়াই গৈছে বুজাই লিখা। উত্তৰ অধ্যাপক উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ মত অনুসৰি আনন্দৰাম বৰুৱাৰ আগতে সংস্কৃত চৰ্চা বৰ বিশেষ ৰকমে হৈছিল বুলি ক'ব নোৱাৰি। পাশ্চাত্যৰ লোকসকলে প্ৰাচ্যৰ জ্ঞানৰাজিৰ বিশেষ আলোচনা কৰিবলৈ সুবিধা পোৱা নাছিল। কিন্তু আনন্দৰাম বৰুৱাই সংস্কৃত চৰ্চা আৰু প্ৰতিভাৰে জগতবাসীৰ মনত প্ৰত্যয় জন্মোৱাৰ পিছত এই কাম উজু হৈ পৰিছিল। ফলত সংস্কৃতৰ আগৰ সদৃশ সুবিশাল জ্ঞানৰ সম্ভেদ জগতবাসীয়ে লাভ কৰিবলৈ সক্ষম হৈছিল। প্ৰাচ্য আৰু পাশ্চাত্যৰ ভাৰত সন্মিলনত আনন্দৰামৰ স্থান অতি উচ্চ। তেওঁকে আদৰ্শ কৰি ভাৰততো বহুতে সংস্কৃত চৰ্চা কৰিবলৈ ধৰিলে। অসমৰ বাবে আনন্দৰাম বৰুৱাৰ গৌৰৱৰ ৰবি। আজিও যিসকল লোকে দেশত শক্তি অনুসৰি সংস্কৃত চৰ্চা আৰু খ্যাতি লাভ কৰিছে, সেই সকলো প্ৰকৃতপক্ষে আনন্দৰামৰ আদৰ্শত অনুপ্ৰাণিত হৈছে। একাগ্ৰতা আৰু অধ্যাৱসায়ৰ বলত জগতৰ জাতিসমূহৰ মাজত উচ্চ আসন দাবী কৰিব পাৰে। কোনে দাবী কৰিব পাৰে? আনন্দৰাম বৰুৱাই, যিজনে প্ৰথমে নিজ কৰ্মাদৰ্শৰে নৱযুগৰ আৰম্ভণি অসমীয়াৰ পক্ষে গৌৰৱময় কৰি আত্মবিশ্বাসৰ মাজেৰে আমাৰ মাজত প্ৰত্যয় জন্মালে। এনেদৰে আনন্দৰাম বৰুৱাই নিজৰ জীৱন, কৰ্ম আৰু আদৰ্শৰ দ্বাৰা জাতিসমূহৰ লগতে প্ৰাচ্য পাশ্চাত্যৰ ঐক্য সাধন কৰিছিল। এতিয়া এইটো চেপ্টাৰৰ কেইটামান অতিৰিক্ত ইম্পৰ্টেণ্ট কুৱেশ্যন মই তোমালোকৰ কাৰণে লিখিছোঁ। চোৱা, ক'ত শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱা অগাধ পণ্ডিত হৈ পৰিছিল? উত্তৰ ভাৰত আৰু সুদূৰ ইউৰোপত শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱা অগাধ পণ্ডিত হৈ পৰিছিল। 2 চোৱা যে আনন্দৰাম বৰুৱাই প্ৰাগজ্যোতিষপুৰ সম্পৰ্কে কেনেধৰণে কৈ বিশেষ গৌৰৱ অনুভৱ কৰিছিল? উত্তৰ আনন্দৰাম বৰুৱাই প্ৰাগজ্যোতিষপুৰ সম্পৰ্কে প্ৰাগজ্যোতিষপুৰ সম্ভৱম বুলি কৈ বিশেষ গৌৰৱ অনুভৱ কৰিছিল। 3 চোৱা যে আনন্দৰাম বৰুৱাই কিয় চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল? উত্তৰ আনন্দৰাম বৰুৱা কৰ্মত এনে একনিষ্ঠভাৱে নিমজ্জিত আছিল আৰু জ্ঞান চৰ্চাৰ অনুৰাগ তেওঁৰ ইমান প্ৰবল আছিল যে তেওঁ চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল। 4 চোৱা যে কথাগুৰু চৰিত কোনে সম্পাদনা কৰিছিল? উত্তৰ কথাগুৰু চৰিত উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে সম্পাদনা কৰিছিল। 5 চোৱা যে ভাৰতীয় প্ৰশাসনিক সেৱাত নিযুক্তি প্ৰথমজন অসমীয়া আৰু পঞ্চমজন ভাৰতীয় কোন? উত্তৰ আনন্দৰাম বৰুৱা। 6 চোৱা যে আনন্দৰাম বৰুৱাই কিহৰ চৰ্চা কৰিছিল? উত্তৰ আনন্দৰাম বৰুৱাই সংস্কৃত ভাষা আৰু সাহিত্যৰ চৰ্চা কৰিছিল। 7 চোৱা যে মানুহৰ সাৰ বস্তু কি? উত্তৰ মানুহৰ সাৰ বস্তু হৈছে জ্ঞান। 8 চোৱা যে আধুনিক বিজ্ঞানসন্মত পদ্ধতিত পুৰণি সাহিত্য গ্ৰন্থ সম্পাদনা কৰা উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ গ্ৰন্থ দুখনৰ নাম কি? উত্তৰ ভক্তি বিবেক আৰু কথা সাহিত্য। 9 চোৱা যে উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে সভাপতিত্ব কৰা অসম সাহিত্য সভাৰ অধিৱেশনখনি কোন চনত কোন স্থানত অনুষ্ঠিত হৈছিল? উত্তৰ 1970 চনত ধিঙত। 10 চোৱা আনন্দৰাম বৰুৱাক কিহে মহৎ আৰু অমৰ কৰি তুলিছে? উত্তৰ জ্ঞান চৰ্চাই আনন্দৰাম বৰুৱাক মহৎ আৰু অমৰ কৰি তুলিছে। গতিকে ষ্টুডেণ্ট আজিৰ এই চেপ্টাৰটো শেষ হ'ল ইমানতে।
গতিকে তোমালোকে তোমালোকৰ লগৰ বন্ধু বান্ধৱীলৈ আমাৰ চেনেলটো শ্বেয়াৰ কৰি দিবা, কাৰণ মই ধুনীয়াকৈ তোমালোকৰ নোটছখিনি ফ্ৰী অফ কষ্টত দি আছোঁ হা। ইয়াৰ উপৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। গতিকে আগলৈ আৰু চেপ্টাৰৰ মই নোটছখিনি দি থাকিম। গতিকে আজিলৈ আহিছোঁ, থেংক ইউ।